আমি পথিমাৰীত আহিছোঁ। ইমান ধুনীয়া খেতি, ফুলৰ খেতি। ইয়াত আমাৰ বড়ো বাথৌ মিটিঙত আমি ইয়াৰ পৰা লৈ গৈছিলোঁ। অঁ, তাকেতো মোৰ হাজবেণ্ড আহিছিলে ইয়াতে, সেইটো কাৰণেতো আহিছোঁ আকৌ আজি। জানো জানো, সেইকাৰণে আমাৰ ইয়াৰ পৰাই নিছিলোঁ। এই ভাইটি ইমান ধুনীয়াকৈ খেতি কৰিছে। এতিয়া ফুলৰ খেতি উঠাই আকৌ শাক তৰকাৰী খেতি উঠাই আছে। গম পাওঁ, সেইকাৰণেতে আহিছোঁ। তো কেইমাহ লাগে ভাইটি এইটো ফুলৰ খেতি তোমাৰ মানে হ'বলৈ? লগোৱাৰ পৰা হ'বৰ কাৰণে 2 মাহত হৈ যায়, পুৰা ফুলি যাব মানে 2 মাহত। অঁ, কি মাহত গুটি দিয়া তোমালোকে? অক্টোবৰত দিওঁ আমি। অক্টোবৰত দিয়া ন? অঁ, এতিয়াতো হৈ গ'ল আৰু ন? তোমাৰ এনেই কিমান মান আয় দিছে, মানে কিমান মান লাভ হৈছে? খৰচ কিমান মান হৈছিলে এনেই? খৰচটো আপোনাৰ 50,000 যদি ইনভেষ্ট কৰা যায় তেনে আপোনাৰ ধৰক 2 লাখ টকামান উঠে ন? অঁ, বহুত ভাল কথা। ভাল মানে এটা নিবনুৱা যুৱক হিচাপে ইমান ধুনীয়া কাম এটা কৰিছে। সঁচাকৈ বহুত মানে আদৰণীয় ক'ব লাগিব, ভাল লাগিছে। আৰু কোনোবা যদি ফুল ইয়াৰ পৰা কালেকশ্যন কৰিব পাৰিব ছিজন মতে। এতিয়া বৰ্তমান নাই ইমান, কিন্তু অঁ ছিজনত অঁ এই ডেক'ৰেশ্যনৰ কাৰণেও নিব পাৰি, ভাড়া নিব পাৰে বা মিটিং চিটিং কিবা এটা প্ৰগ্ৰাম হ'লে। বহুত ধুনীয়া খেতি মানে ফুল অঁ, চাব পাৰে আপোনালোকে। এতিয়া বহুত কম আছে। ভাইটিৰ নামটো কি আছিলে? শ্যাম ন? অঁ, শ্যাম কি? অঁ, শ্যাম কুমাৰ ৰহিদাস বোলে। ধুনীয়া খেতি কৰিছে, সঁচাকৈ ভাল লাগিলে। আপোনালোকক দেখাইছোঁ, আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। অঁ, ইমান ফ্ৰীতে দিছে আমাক আৰু বহুত কম ইয়াত। ৰেটটো বহুত কম, 10 টকাকৈ লৈছোঁ আমি। বহুত মানে ভাল ভাল ফুল আমি 10 টকাত লৈছোঁ। আপোনালোকক দেখাই আছোঁ। যোনটো আপোনালোকে 100 টকাত পায় সেইটো আমি 10 টকাত ল'লোঁ। অঁ, বহুত মানে কম ৰেটত দিয়ে ইয়াত, সেইটো কাৰণে আমি আহোঁ ইয়াত। নালাগে, ডালিয়াটো কিবা হৈ আছে। আছে ডালিয়া বহুত। নালাগে, সৰু সৰু হৈ গ'ল এয়া ফুলটো। সৰু সৰু হৈ গ'ল কৈছোঁ। এইটো মেষ্টা নিচিনাটো ইমান ধুনীয়া লাগিছে। ভাল নহয়, ভাল নহয় ফুলটো। এইটো মেষ্টা নিচিনাটো, এইটো মৰি গ'ল। ই কবা পাৰিবা। বেক কেমেৰা, বেক কেমেৰা কৰ। আহা। বন্ধু বান্ধৱীসকল, পথিমাৰীত বহুত কেইখন ঘৰে এনেকৈ খেতি কৰে, মানে ফুলৰ খেতি কৰে, যিটো শাক তৰকাৰী খেতি কৰাৰ দৰে খেতি কৰে। নাৰ্চাৰীৰ মানুহবোৰো ইয়াৰ পৰাই আনে বুলি সিহঁতে কৈছে, আৰু মই সেইটোৱে আপোনালোকক অকণমানকৈ ভিডিঅ' কৰি দেখাইছোঁ। বেছি দীঘল ভিডিঅ' কৰা নাই। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাইছে বুলি। তেজপুৰৰ পৰা ঘৰলৈ উভতি আহোঁতে অকণমান সময় উলিয়াই এনেকৈ পুথিমাৰীত সোমাই ফুলবোৰ আনিলোঁ। সেইটোৱে আপোনালোকক ভিডিঅ' কৰি দেখালোঁ। আশা কৰোঁ আপোনালোকে ভাল পাইছে বুলি। আৰু মোৰ ভিডিঅ'টি মই ইমানতে শেষ কৰিব বিচাৰিছোঁ। শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ।